আহিলা অঁ হেৰা তুমি খালী হাতেৰে ঘৰ সোমালাহি যে তোমাক অলপ শাক পাচলি লৈ আহিবলৈ কোৱা নাছিলোঁ আলু সোপাকে কিমান ভাজি ভাজি খাম আৰু হ'ব দিয়া আজি কিবা এটা কৰি চলোৱা আৰু কালিলৈ আনি দিম নহয় আজি একেবাৰে মনত নপৰিলহে ক'ত মনত পৰিব অফিচৰ পৰা ওলাই চাগে বাহিৰে বাহিৰে লগৰ কেইটাৰ লগত বহি গ'লা তাতে এঘণ্টামান থাকিলা তুমি চাগে নিজৰ বস্তুটো আনিবলৈ পাহৰা নাই ঘৰৰ লাগতিয়াল বস্তুকেইটাহে আনিবলৈ পাহৰিলা ৰ'বাচোন ৰ'বা অফিচৰ পৰা আহি ঘৰ সোমাইছোঁহে এতিয়াই তুমি খেচখেচনি আৰম্ভ কৰিলাই যে মই কিবা এটা ক'লে খেচখেচোৱা হয় ঘৰখন কেনেকৈ চলাইছোঁ সেইটো মইহে জানো তোমাৰতো এইবোৰৰ প্ৰতি কোনো মন কাণেই নাই ঘৰখনৰ সমস্ত দায়িত্ব মোৰ ওপৰত দি নিজৰ বন্ধু বান্ধৱৰ লগত তুমি ফূৰ্তি কৰি ফুৰাগৈ প্লিজ জয়ন্তী তোমাৰ এই লেকচাৰবোৰ বন্ধ কৰা এইবোৰ কথা শুনি শুনি মোৰ কাণ ঘোলা হৈ গৈছে সৰু কথা এটাকে তুমি ইমান ডাঙৰ কৰিব পাৰা এইবোৰ সৰু কথা হা আৰু এই সৰু সৰু কথাবোৰতে জীৱনটো চলি থাকে বুজিছা আৰু শুনা মোৰ কথাবোৰ শুনি যদি তোমাৰ ইমান তিতা লাগিছে মোৰ কথা শুনি যদি তোমাৰ কাণ গেলি যায় তেতিয়াহ'লে তুমি আন এজনী বিয়া কৰোৱা তাইৰ মিঠা মিঠা কথাবোৰ শুনি শুনি তুমি হাঁহি হাঁহি কাম কৰি থাকিব পাৰিবা আৰু তাই ধুনীয়া মুখখন চাই তুমি নোখোৱাকৈ থাকিব পাৰিবা নে কি কোৱা তোমাৰ লগত তৰ্ক কৰি কোনোবাই পাৰ পাব পাৰে নেকি এই পৃথিৱীলৈ তুমি কেৱল কাজিয়া আৰু তৰ্ক কৰিবলৈ আহিছা দিন নাই ৰাতি নাই কেৱল খেচ 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 তোমাৰ বুকখন নিবিষাইনে বাৰু মোৰ এই খেচখেচনিবোৰ এটা সময়ত তোমাৰ বৰ মিঠা লাগিছিল বাৰু এটা কথা মোৰ বাৰু বকি বকি মুখ নিবিষায় কিন্তু তোমাৰো সেই লগৰবোৰৰ লগত জুৱা খেলি খেলি মদ খাই খাই আমনি নালাগেনে নালাগে কাৰণ মই নিজৰ ঘটনাৰে কৰিছোঁ তোমাৰ দৰে আনৰ টকাৰ ওপৰত ধুন পেচ মাৰি থকা নাই নহয় এনে টকা সোপা আনি দিছে মোক চখ কৰিবলৈ তুমি নিজকে বহুত টকাৰ মানুহ বুলি ভাবা নেকি ইমান বাহাদুৰি দেখুৱাই কথা কৈছা যে বাহাদুৰি দেখুৱাওঁ যি দেখুৱাওঁ সেইটো মোৰ কথা আৰু যিমানে ঘটিছোঁ মই নিজেহে ঘটিছোঁ তোমাৰ দৰে মই আনৰ ওপৰত খাই থকা নাই আৰু তোমাৰ যদি মোৰ লগত থাকি ইমান অশান্তি হৈছে তেনেহ'লে তুমিও ক'ৰবালৈ গুচি যাব পাৰা মোক ক'বলগীয়া একো নাই তুমি যা বুলি ক'লে মই গুচি নাযাওঁ নহয় তুমি মোক অগ্নি সাক্ষী কৰি বিয়া কৰাই আনিছা মই তোমাৰ ঘৈণী নমৰালৈকে মই ইয়াতে থাকিম চামচোন তুমি কিডাল কৰা সংসাৰ চলাব নোৱাৰি এতিয়া মোক যা বুলি ক'বলৈ আহিছে হেৰা আজি ঘৰতে থাকিবা নহয় ঘৰতে নাথাকি দেওবাৰৰ দিনটোতো অফিচলৈ গ'লেহে হ'ব কিয় সুধিলা নে আজি ভাত পানী ময়ে বনাব লাগিব নেকি নালাগে নালাগে সকলো ৰান্ধি থৈ আহিছোঁ কেৱল হেঁপাহ পলুৱাই খালেই হ'ল মই মোৰ নিজৰ দায়িত্বৰ কথা ভালকৈ জানো মাজনী ভাত পানী সকলো ৰান্ধি থৈছোঁ দুপৰীয়া বাবা দেউতাৰ আৰু তই লৈ খাবি মই এফালে ওলাই যাওঁ অহা অলপ পলম হ'ব পাৰে হ'ব মা সৌৰা ইমান সাজি কাচিনো ক'লৈ ওলালা ক'ৰবাত ফেশ্বন শ্ব' আছে নেকি মই য'লেই নাযাওঁ মোৰ কথা তাত তোমাৰ মাত মাতিবলগীয়া কিটো আছে মাত মাতিব লগা আছে কাৰণ মই দেখি আহিছোঁ দিনক দিনে তোমাৰ চখবোৰ বাঢ়ি গৈছে এনেকুৱা চখ কৰিবলৈ গৈ নতুন নতুন কাপোৰ কিনি গহনা কিনি তুমি মোক দেৱলীয়া কৰি দিছা হ'ব চিন্তা কৰিব নালাগে মই খাবলৈ নেপাই নমৰো আৰু তোমালোকো নমৰা আৰু এটা কথা কোৱাচোন আৰু তুমিনো কোনচা লাখ লাখ টকা মোৰ হাতত আনি জমা দিছাহি যে সেইবোৰে মই পচন্দ মতে কাপোৰ কানি কিনি পিন্ধিছো তেনেহ'লে এইবোৰনো কাৰ ঘটনাৰে পিন্ধিছা নে তোমাৰ মুখখন চাই কোনোবাই তোমাক দিয়ে মোৰ মুখ চাই কোনেও পইচা নিদিয়ে ঘৰখন চলাই যিকেইটা পইচা পাছে তাৰে মই কাপোৰ কিনিছো তোমাৰ দৰে মই দিনে ৰাতিয়ে মদ খাই আৰু জুৱা খেলি পইচা উৰুৱা নাই নহয় ভালকে কাপোৰ এসাঁজ পিন্ধিলে তেওঁ চকুত লাগে তুমি যিকেইটা টকা ঘটা তাৰে ঘৰখনৰ প্ৰয়োজনীয় বস্তুকেইটাই নাহে মইহে জানো ঘৰখন মই কেনেকৈ চলাইছো তোমাক সদায় পইচাই নাতে কোটিপতিলৈ বিয়া হোৱা হ'লেও তুমি সদায় এনেকেই ক'লাহেঁতেন তাৰমানে তুমি নিজকে কোটিপতি বুলি ভাবা নেকি ঘৰখন চলাবলৈ প্ৰয়োজনীয় বস্তুকেইটাকে নাই তেওঁৰ আকৌ বৰ বৰ কথা টকা 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 তুমি কেৱল টকাইহে চিনি পোৱা কিন্তু যিমানেই টকা আনি নিদিওঁ কিয় তথাপি তোমাক টকাই নাতে যেনেকেহে কৈছা যেন সঁচাকৈ তুমি বহুত টকা ঘটি আনি মোৰ হাতত দিছা প্ৰথমতে সঁচাকে টকা আনি দিবলৈ শিকা তাৰপিছত বৰ বৰ কথা ক'বা মোৰ দেৰি হৈছে মই যাওঁ
আজিও সেইসোপা তেঁতুলৈকে গিলি আহিছা। আহিছোঁ। তাতে কি হ'ল? কি হ'ল মানে? কিটো হ'বলৈ আছে? মোৰ অশান্তি হৈছে। তোমাৰহে অশান্তি হৈছে, মইতো শান্তি পাইছোঁ। আৰু শুনা, তুমিওতো চব মই শান্তি পোৱা কাম নকৰা। মই মদ খালে, ৰাতি দেৰিকৈ ঘৰ সোমালে তুমি যেনেকৈ অশান্তি পোৱা, ঠিক তেনেকৈ তুমি ধুন পেচ মাৰি বাহিৰত ঘূৰি ফুৰিলে ময়োতো অশান্তি পাওঁ। তেতিয়া তুমি মোৰ কথা ভাবানে? কিন্তু তোমাৰ দৰে মই মদ খাই জুৱা খেলি পইচা উৰুৱা নাই। মই জুৱা কিয় খেলোঁ? এই কাৰণেই মই জুৱা খেলোঁ যাতে মোৰ হাতলৈ কেইটামান এক্সট্ৰা পইচা আৰু আহিছেও। আৰু সেই পইচাৰে মই 1-2 সপ্তাহ ঘৰৰ খৰচ উলিয়াব পাৰোঁ। কিন্তু তুমি সাজি কাচি থকাৰ ফলত ঘূৰি ফুৰাৰ বাবদ 1 টকা ঘৰলৈ আহিছেনে? তাৰমানে তুমি টকা ঘটিবলৈ জুৱা খেলা? য়েছ, দস্তুৰমত। এইবোৰ চব মিছা কথা। মদ খোৱা, জুৱা খেলা এইবোৰ হৈছে তোমাৰ নিচা, তাৰ বাহিৰে একো নহয়। তেতিয়াহ'লে তুমি কৰি থকা কামবোৰ এইবোৰ তোমাৰ নিচা, তাৰ বাহিৰে একো নহয়। তুমি যদি তুমি কৰি থকা কামবোৰ এৰিব নোৱাৰা, তেনেহ'লে মোকো তুমি একো নক'বা। মোক কিবা কিবি কোৱাৰ আগতে অলপ টকা ঘটি দেখুওৱা, নহ'লে মোৰ লগত তৰ্ক কৰাৰ তোমাৰ কোনো ৰাইট নাই। মোক টকা লাগে, টকা। মই বাহিৰত এনেই ঘূৰি নুফুৰো। অ'ত এটা সঞ্চয় গোট, ত'ত এটা সঞ্চয় গোটত জইন কৰি যেনে তেনে কেইটকামান জমা কৰিবলৈ চেষ্টা কৰোঁ। আৰু তুমি পাহৰিলা কিয় যে সেই গোটৰ পৰা তোমাক কেইবাবাৰো মই টকা ধাৰলৈ আনি দিছোঁ? হ'ব, এতিয়া আৰু লেকচাৰ মাৰি থাকিব নালাগে। তুমি কিমান টকাৰ মানুহ মোৰ জনা আছে। মোৰ টোপনি ধৰিছে, মোক আৰু ডিষ্টাৰ্ব কৰি নাথাকিবা। অ'কে, গুড নাইট। শুই থাকা। তোমাৰ লগত কথা চপাই থকাৰ ইচ্ছা মোৰ নাই। প্ৰতিদিনে একোখন নতুন কাজিয়া। বিয়াৰ কিছুদিনৰ পিছৰ পৰা হীৰক আৰু জয়ন্তীয়ে এনেদৰে অতিবাহিত কৰিছিল সিহঁতৰ দাম্পত্য জীৱন। সিহঁতৰ জীৱনলৈ দুটিকৈ সন্তান অহাৰ পাছতো সিহঁতৰ মাজত লাগি থকা কাজিয়াৰ অন্ত পৰা নাছিল। সিহঁতৰ 2 সন্তান দিব্য আৰু নিশাই কলেজ পাইছিলগৈ। তথাপি হীৰক আৰু জয়ন্তীৰ মাজত লাগি থকা সংঘাতৰ অন্ত নপৰিল। সিহঁতৰ মাজত লাগি থকা এই কাজিয়াৰ মূল কাৰণ আছিল টকা। টকাৰ অভাৱৰ বাবে সিহঁতে মনে বিচৰাৰ দৰে জীৱনটো অতিবাহিত কৰিব পৰা নাছিল। জয়ন্তী আছিল অত্যন্ত চখিন আৰু খৰচী। আনহাতে হীৰকে মদ আৰু জুৱাৰ নামত বহুতো টকা অপব্যৱহাৰ কৰিছিল। সিহঁতৰ এই স্বভাৱৰ বাবে সিহঁতৰ জীৱনত আছিল অভাৱ, আৰু সিহঁতৰ এই অভাৱৰ বাবে দুয়োটাক সদায় জগৰীয়া কৰিছিল, যাৰ ফলত সৃষ্টি হৈছিল প্ৰতিদিনে একোখনকৈ নতুন কাজিয়াৰ সূত্ৰপাত। সিহঁতৰ মাজত লাগি থকা এই কাজিয়াৰ প্ৰভাৱ পৰিছিল সিহঁতৰ একমাত্ৰ পুত্ৰ দিব্যৰ ওপৰত। কি হ'লো দীপক, এনেকৈ উদাস হৈ আছো যে? কথাটো কি? ক'ৰবাত কিবা কাজিয়া লগাই আহিছ নেকি? নাই এনেই কিবা মনটো অলপ ভাল লগা নাই। কিবা এটাতো হৈছে দোস্ত, নহ'লে তইতো এনেকৈ মন মাৰি বহি থকা ল'ৰা নহয়। আৰু মোৰ মনৰ কথা মোক নকয়নো কাক কবি? আচলতে কি জান, মোৰ আজিকালি আমাৰ ঘৰখনত একেবাৰে থাকিবলৈ মন নোযোৱা হৈছে। কিয়? কি হ'ল? সৰুৰে পৰা দেখিয়ে আছো, মা আৰু দেউতাই কেৱল কাজিয়াই কৰি থাকে, আৰু বিষয়টো কেৱল টকা। ঘৰখনত হোৱা সকলো অভাৱৰ বাবে ইটোৱে সিটোক দুখ দিব আৰু সিটোৱে ইটোক। এই কাজিয়াবোৰ যেন কোনো দিনাই শেষ নহ'ব। এতিয়া আৰু মোৰ এইবোৰ সহ্য নোহোৱা হৈছে। মই কি কৰোঁ একো ভাবি পোৱা নাই। ভাবিবলৈ আৰু কিটো আছে? তহঁতৰ ঘৰৰ মেইন সমস্যাটো কি? টকা, হয় নে নহয়? হয়, তই ঠিকেই কৈছ। তেতিয়াহ'লে তই কচোন, এতিয়া আচলতে তই কি কৰা উচিত? মোৰ মতে তই এতিয়া এনেকৈ মন মাৰি থাকিলে একো লাভ নহ'ব। সোনকালে টকা ঘটাৰ এটা ৰাস্তা উলিয়াই দে, বুজিছ? তহঁতৰ ঘৰখনত টকা আহি গ'লেই ঘৰখনৰ সকলো সমস্যা শেষ হৈ যায়। তই চাই যা।
কিন্তু টকা ঘটিম বুলিলেতো ঘটিব নোৱাৰি টকা ঘটাৰ সুবিধাওতো পাব লাগিব আজিৰ যুগত টকা ঘটাৰ বহুত সুবিধা আছেতো কেৱল তই মনত অলপ সাহ কৰিব লাগিব যদি তই সহজে আৰু সোনকালে টকা ঘটিব বিচাৰ তেনেহ'লে তই মোক কবি মই দিম তোক সুবিধা কিন্তু তই অলপ ৰিস্ক ল'ব লাগিব এতিয়াই তই মোক একো ক'ব নালাগে তই আৰু দুদিনমান ভাবিছা তাৰপিছত মোক কবি এতিয়া আৰু এনেকৈ মন মাৰি থাকিব নালাগে ব'ল অকণমান ফুৰি আহোঁগৈ ব'ল ব'ল দেউতা 2 মাহ হ'ল মোৰ টিউশ্যনৰ ফিজটো দিয়া নাই ছাৰে কৈছে যদি এই মাহৰটো দিব নোৱাৰোঁ মোক আৰু ক্লাছ কৰিবলৈ নিদিয়ে তেতিয়াহ'লে মই কি কৰিম কি কৰিম মানে মোৰ ফিজটো দিব নালাগিব নেকি ক'ৰ পৰা দিম হাতত ফুটা কৰি এটাও নাই আকৌ তোৰ টিউশ্যনৰ ফিজ দিম ক'ৰ পৰা নোৱাৰোঁ মই ফিজ দিব নালাগে তই টিউশ্যন কৰিব যা ইমান ছোৱালীয়ে নিজে পঢ়ি পঢ়িয়ে ভাল ৰিজাল্ট কৰিছে তই কিয় নোৱাৰিবি কি হ'লো মাজনী কিহৰ ফিজৰ কথা কৈছ টিউশ্যনৰ ফিজ দেউতাই দিব নোৱাৰোঁ বুলি কৈছে হেৰা হয়নে অঁ হয় নোৱাৰোঁ মই ফিজ যোগাৰ কৰিব কিয় ঘৰ চলাবলৈকে পইচা নাই আকৌ মই ক'ৰ পৰা ফিজৰ যোগাৰ কৰিম ক'ৰ পৰা দিম মানে তাৰমানে তাই টিউশ্যন নকৰাকৈ থাকিব নেকি এনেকৈ তাই ভৱিষ্যতটো বেয়া কৰিব নোৱাৰো নহয় পইচা নাথাকিলে মই কৰিম কি বুলি হাত খাব দিলে নহ'ব কিবা এটা কৰি তাই ফিজটো যোগাৰ কৰি দিব লাগিব মই ক'লোৱেই দেখোন নোৱাৰোঁ বুলি যদি তুমি পাৰা তুমি নিজে যোগাৰ কৰি নিদিয়া কিয় আৰে মই ক'ৰ পৰা দিম ল'ৰা ছোৱালীকেইটাক পঢ়াৰ খৰচ দিয়াটো তোমাৰ দায়িত্ব হ'ব মই মোৰ দায়িত্বৰ কথা জানো আৰু শুনা এই ৰাতিপুৱাই পুৱাই তুমি মোক দায়িত্ব জ্ঞান শিকাব নালাগে তুমিও বেছি কথা ক'ব নালাগে কেইটামান টকা যোগাৰ কৰি দিব নোৱাৰে তাৰ ওপৰত আকৌ লাচ্ছা হাবৰদাৰ কথা ক'বলৈ আহিছে তুমি কিন্তু বেছি কথা কৈছা তুমিও কৈছা নক'বা বুলি কৈছোঁ মই তেনেকৈ কথা ল'ৰা ছোৱালীৰ আগত কেতিয়া কি কথা ক'ব লাগে জানিব লাগে সেইকাৰণে দায়িত্ববোৰ পূৰাব লাগে দায়িত্ব শিকাবলৈ আহিছোঁ জীৱনটোত সুখেৰে জীয়াই থাকিবলৈ কেৱল টকাই লাগে নেকি নহ'লেনো আৰু কি লাগে তেতিয়াহ'লে আজিৰ পৰা মই কেৱল টকাই ঘটিব বিচাৰোঁ আৰু টকা ঘটাৰ কথাই চিন্তা কৰিম এতিয়াহে তই লাইনত আহিছ তই যে কৈছিলি তোৰ হাতত টকা ঘটাৰ বহুতো উপায় আছে বুলি অঁ কৈছিলোঁ মোক তেনেকুৱা উপায় এটা লাগে মই কিন্তু তোক আগতে কৈছিলোঁ এইবোৰ লাইনত বহুত ৰিস্ক থাকে থাকক ৰিক্স মই এতিয়া টকা ঘটাৰ বাবে সকলো ৰিক্স ল'বলৈ সাজু আমাৰ ঘৰখনত সদায় টকাৰ বাবে অভাৱ টকাৰ বাবেই কাজিয়া মই এতিয়া কিবা এটা নকৰিলে আন একো উপায় নাই মই কি কৰিব লাগিব ক এতিয়াই তোক একো মই ক'ব নোৱাৰোঁ এনেকুৱা বহুত লাইন আছে মই সকলোবোৰতে খবৰ ল'ব লাগিব তোৰ কথা ক'ব লাগিব লাইনৰ মানুহবোৰে তোক বিশ্বাসত ল'ব লাগিব তেতিয়াহে হ'ব তই যি কৰিব লাগে কৰ মোক কিন্তু অতি সোনকালে টকা ঘটাৰ ৰাস্তা এটা লাগে মই আৰু এনেকৈ দিন কটাব নোৱাৰোঁ সকলো হৈ যাব তই চিন্তা নকৰিবি মোক মাত্ৰ তই দুদিনমান সময় দে মই চব মেনেজ কৰি দিম ঠিক আছে যি কৰ সোনকালে কৰ টকাৰ বাবে মাক বাপেকৰ মাজত লাগি থকা এই কাজিয়াই দিব্যৰ মনত বাৰুকৈ প্ৰভাৱ পেলায় সি যিকোনো উপায়ে টকা ঘটাৰ বাবে উঠি পৰি লাগিল আৰু এই ক্ষেত্ৰত তাৰ বন্ধু আলোকে তাক যথেষ্ট সহায় কৰিলে হীৰক আৰু জয়ন্তীয়ে কিন্তু দিব্যৰ এই পদক্ষেপৰ কথা গমকে
মা কি কৰি আছা? দেখা নাই কি কৰি আছো? এইখিনি লোৱাচোন। কি? চোৱা না। আহা আৰে ইমানবোৰ টকা অঁ ক'ত পালি? তোমাৰ ল'ৰাক আলটু ফাল্টু বুলি নাভাবিবা। মই আজিকালি বিজনেছ কৰোঁ। আলোক আৰু মই আমি দুয়োটাই। সঁচাই? অঁ আৰু আমাৰ বিজনেছৰ এয়া হৈছে প্ৰথম ইনকাম। ক'ত কি তোমাৰ ধাৰ মাৰিব লগা আছে মাৰি ল'বা। কিন্তু কিহৰ বিজনেছ? সেইবোৰ বাদ দিয়া, টকা ঘটাৰ বিজনেছেই হয়। তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে। মই এতিয়া যাওঁ, মোৰ কাম আছে। ঠিক আছে যা। বাই বাই। বাই। অ'ৰা ইমানবোৰ টকা ক'ত পালা? ক'তো চুৰ কৰি অনা নাই দিয়া, দিব্যই দিছে। দিব্যই? অঁ দিব্যই, সি তোমাৰ নিচিনা অকামিলা নহয় নহয়। সি মোৰ ল'ৰা। তাৰ বন্ধু আলোকৰ লগত সি নতুন বিজনেছ কৰিছে, তাতেই ঘটিছে। অ' হয় নেকি? বৰ ভাল কথা, বৰ ভাল কথা। পিছে তোমাৰ হাতত পৰিল যেতিয়া এই পইচাখিনি বেছি দিন নাথাকে। মোৰ ল'ৰাই ঘটিছে। মই যি কৰোঁ মোৰ কথা, তোমাৰ তাত মাত মাতিবলৈ কি হৈছে? অ'ৰা সি তাৰমানে এতিয়া অকল তোমাৰ ল'ৰাহে হ'ল নে? সি মোৰ ল'ৰা নহয় জানো? হ'ব হ'ব, এতিয়া চুপতি মাৰি থাকিব নালাগে। কাইলৈ ৰাতিপুৱাই গৈ বাকী দোকানৰ বাকীখিনি মাৰি আহিবা। ঠিক আছে ঠিক আছে ঠিক হ'ব দিয়া, হ'ব দিয়া। দিব্যই বিজনেছ কৰি টকা ঘটাৰ ফলত তাৰ ঘৰৰ প্ৰত্যেকজন মানুহৰ মুখত হাঁহি ঘূৰি আহিল। সি তাৰ মাক দেউতাক আৰু ভনীয়েক নিশাৰ প্ৰত্যেকটো প্ৰয়োজন পূৰণ কৰিবলৈ ধৰিলে। তাৰ উপাৰ্জনত ঘৰৰ মানুহবোৰ সুখী হৈ পৰিল। অলপ দিন সকলো ঠিকে ঠাকে চলি থাকিল, কিন্তু এদিন সেয়া বাবা আহিছে নেকি? বাবা উধাটো খাই আহিছো যে, ক'ৰবাত কিবা ঘটিল নেকি? নাই নাই, একো হোৱা নাই। এনেই মোৰ মূৰটো অলপ বিষাইছে। কি হ'ল বাবা? সঁচা কথা ক, কালিৰ পৰা তই কিয় এনেকৈ আছ? কি হৈছে তোৰ? কি হৈছে বাবা? নকওঁ কিয়? আচলতে কালি মই এটা এক্সিডেণ্ট কৰিলোঁ। মোৰ বাইকৰ খুন্দাত মানুহ এজন মৰি থাকিল। কি? ক'ত কৰিলি এক্সিডেণ্ট? মই আৰু আলোকে টকা ঘটাৰ বাবে আজিকালি ভাঙৰ বিজনেছত হাত দিছোঁ। আমি মানুহ এজনৰ পৰা ভাং লৈ সেইবোৰ য'ত ত'ত ছাপ্লাই কৰোঁ। কালি কেনেবাকৈ আমাৰ কথা পুলিচে গম পালে। আমি মালখিনি ছাপ্লাই দিবলৈ যাওঁতে পুলিচে আমাক ধৰিবলৈ আহিছিলে। আমি লগালগ তাৰ পৰা পলালোঁ। পুলিচে আমাক পিছে পিছে খেদিছিল। মই স্পীডত বাইক চলাই মানুহ এটাক খুন্দিয়াই দিলোঁ। পিছত আলোকে মোক ফোন কৰি ক'লে মানুহটো মৰি থাকিলে আৰু এতিয়া পুলিচে আমাক বিচাৰি ফুৰিছে। তাৰমানে তই এইবোৰ বিজনেছ কৰিছিলি? কোনে কৈছিল তোক এইবোৰ বিজনেছ কৰিবলৈ? টকা ঘটিবলৈ তই আৰু বেলেগ ৰাস্তা নাপালি? অঁ নাপালোঁ, কাৰণ তোমালোকৰ বাবে মোৰ এইবোৰ কৰিবলগীয়া হৈছিল। মই সোনকালে আৰু সহজতে টকা ঘটিব বিচাৰিছিলোঁ। তোমালোকৰ কাজিয়াবোৰ দেখি দেখি মোৰ মাথাই কাম নকৰা হৈ গৈছিল। ঘৰখনত কেৱল সদায় টকাৰ কথা, টকাৰ বাবে সদায় কাজিয়া লাগি থাকে। মই এইবোৰ কিমান সহ্য কৰি থাকিম মা? সেইকাৰণে মই টকা ঘটি আনি তোমালোকৰ হাতত দিছিলোঁ আৰু ঘৰখন শান্তিত থকাটো মই বিচাৰিছিলোঁ, কাৰণ ময়ো শান্তিত থাকিব বিচাৰিছিলোঁ। মই নাজানিছিলোঁ এইবোৰ হ'ব বুলি।
কৰিবা এতিয়া? কি আৰু কৰিবা, ঘৰতে লুকুৱাই ৰাখা এতিয়া। অন্ততঃ পুলিচে বিচাৰি নোপোৱালৈকে তাক তেনেকেই ৰাখিব লাগিব। আৰু তুমিহে ল'ৰাই ঘটি দিয়া টকা গণি গণি ফুটনি মাৰি মাৰি ফুৰিছিলা। এতিয়া গম পালা তোমাৰ ল'ৰাই কোনটো ডাঙৰ বিজনেছ কৰিছিল? সি ঘটি দিয়া টকা গণি গণি একেবাৰে ক'বই নোৱাৰা হৈ গৈছে। হ'ব তুমিওতো একো বেয়া পোৱা নাছিলা। সি দিয়া টকাখিনি নোলোৱাকৈ থকা নাছিলা। সেই টকাৰে ঠিকেই ভোগ কৰিছিলা। বাপেক হিচাপে তুমি তাক এবাৰ সুধিব লাগিছিল যে সি কি বিজনেছ কৰে। তুমিনো নুসুধিলা কিয়? তুমিওতো সুধিব পাৰিলাহেঁতেন। মই এইবোৰ বিজনেছৰ কথা কি জানো? তুমি মতা মানুহ, তুমিহে জানা। বিপদ আহিল কাৰণে এতিয়া মতা মাইকী চব চিনি পোৱা হ'ল। এনে চব সমানে সমানে লাগে। হ'ব এতিয়া মোৰ লগত তৰ্ক কৰি থাকিব নালাগে। তাক কেনেকৈ বচাব পাৰি তাৰ উপায় চিন্তা কৰা। ভাবি আছো, মই নাভাবিলে তুমি ভাবিবানে? মোৰ লগত সমানে সমানে তৰ্কহে কৰিব পাৰা, আনটো একো কৰিব নোৱাৰা। আৰু অলপ সময় তুমি মনে মনে থাকা, পেক পেকাই নাথাকিবা। তেতিয়াহে যদি মনলৈ কিবা এটা আহে। এইটো দিব্যজ্যোতি শইকীয়াৰ ঘৰ হয়? হয়, কিন্তু আপোনালোক? তেওঁ ঘৰত আছেনে? আছে, কিন্তু তেওঁক আপোনালোকে কিয় বিচাৰে? তেওঁ ভাঙৰ বেপাৰৰ লগত জড়িত। আৰু আজিৰ পৰা 3 দিনৰ আগতে তেওঁৰ বাইকৰ খুন্দাত এজন মানুহৰ মৃত্যু হৈছে। গতিকে আমি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছোঁ। আপোনালোকৰ কিবা ভুল হৈছে নেকি? মোৰ ল'ৰা দিব্যইতো তেনেকুৱা কাম নকৰে। আমাৰ একো ভুল হোৱা নাই। আমি সকলো ইনভেষ্টিগেশ্যন কৰিহে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছোঁ। ইতিমধ্যে তেওঁৰ লগৰজনক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁ সকলো কথা স্বীকাৰ কৰিছে। গতিকে আপুনি দিব্যক মাতি দিয়ক। মা, দেউতা, মোক বচোৱা। মই থানালৈ নাযাওঁ। দেউতা, মই থানালৈ নাযাওঁ। মই তোমালোকৰ কাৰণে কৰিছিলোঁ। এতিয়া কিয় মনে মনে আছা দেউতা? এতিয়া কিয় মাত নামাতা দেউতা? অৱশেষত ভাঙৰ বেপাৰ কৰাৰ বাবে আৰু নিজৰ বাইকেৰে এজন ব্যক্তিক খুন্দিয়াই নিহত কৰাৰ অপৰাধত দিব্যক পুলিচে গ্ৰেপ্তাৰ কৰে। দিব্যৰ লগতে আলোককো পুলিচে গ্ৰেপ্তাৰ কৰে। দিব্য আৰু আলোকে পুলিচৰ আগত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত মহামান্য আদালতে নিচাযুক্ত দ্ৰব্যৰ বেপাৰ কৰা আৰু অসাৱধানভাৱে বাইক চলাই এজন ব্যক্তিক নিহত কৰাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ NDPF এক্টৰ অধীনত 7 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে নিহত ব্যক্তিজনৰ পৰিয়ালক 1 লাখ টকা জৰিমনা দিবলৈ নিৰ্দেশ দিয়ে। দুয়োটা বৰ্তমান জেলত। আমাৰ সমাজত প্ৰায়বোৰ ঘৰত অলপ অচৰপ অভাৱ থাকে। তাক বুদ্ধিৰে নাইকিয়া কৰিব পাৰি। তাকে নকৰি অভাৱৰ কাৰণে ইটোৱে আনটোক জগৰীয়া কৰি সন্তানৰ আগত তৰ্ক বিতৰ্ক কৰিলে কি হ'ব পাৰে সেয়া আপোনালোকে নিজ চকুৰে দেখিলে। এনেকুৱা এটা সত্য অপৰাধৰ কাহিনী লৈ মই পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত। সদায় সজাগ আৰু সচেতন থাকক আৰু অপৰাধৰ সন্মুখীন হওক সাহসেৰে।